তোমালোকৰ যিটো এচিড আৰু ক্ষাৰকৰ চেপ্টাৰটোৰ পৰা কম্পাৰ্টমেণ্টেল পৰীক্ষাত আহিব পৰা কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন চাইছো। সো এইকেইটা আগতে মেট্ৰিকতো আহি গৈছে। সো এইকেইটা তোমালোকে ভালদৰে চাবা। প্ৰথম প্ৰশ্নটো হৈছে ক্ষাৰক কাক বোলে? ক্ষাৰকৰ এটা ধৰ্মৰ ৰাসায়নিক সমীকৰণ লিখা। ঠিক আছে। ক্ষাৰক হল জলীয় দ্ৰৱত এক বা একাধিক হাইড্ৰক্সাইড আয়ন মুক্ত কৰা ৰাসায়নিক পদাৰ্থ। ক্ষাৰকৰ এটা ধৰ্ম লিখিবা। ক্ষাৰকে এচিডৰ লগত বিক্ৰিয়া কৰি লৱণ আৰু পানী উৎপাদন কৰে। তোমালোকে এইটো সোডিয়াম অক্সাইড প্লাছ হাইড্ৰক্লোৰিক এচিড লৱণ আৰু পানী তোমালোকে সমীকৰণটো লিখি দিব পাৰা। ছাত্ৰ ছাত্ৰীসকল ইয়াৰ ওপৰত তোমালোকক জনাও যে আমাৰ অনলাইন ক্লাছ লগতে আমাৰ হোৱাটছএপ গ্ৰুপ এটা আছে য'ত ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ সকলোবিলাক আলোচনা কৰা হয় কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ কাৰণে। যিটো বেছি দিন সময় নাই তোমালোকে আমাৰ পৰা গাইড ল'ব পাৰিবা। মাত্ৰ 99 টকা এটা ছাবজেক্টত। ছাবজেক্টসমূহ হৈছে মেথছ, ছচিয়েল চায়েন্স, তাৰপিছত আছামিছ আৰু ইংলিছ। চায়েন্সটো তোমালোকে ইউটিউবৰ জৰিয়তে পাবা। সো তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। নেক্সট ইম্পৰ্টেণ্ট প্ৰশ্নটো তোমালোকে এইটো চাবা। দুটা পৰীক্ষানলত পৃথক পৃথকভাৱে তোমাক বিশুদ্ধ পানী আৰু নেমুৰ ৰস দিয়া হ'ল। এটা উপযুক্ত সূচকৰ সহায়ত কেনেকৈ নেমুৰ ৰসখিনি চিনাক্ত কৰিবা? আমি আলোচনা কৰিম ডেছক্ৰিপটিভ পেপাৰখনৰ কাৰণে, যিহেতু MCQ কুৱেশ্যন পেপাৰখন তোমালোকে সকলোৱে পাছ কৰিছে আৰু একেবাৰে সহজো হয়। সো সেইখনত তোমালোকে পাৰিবা MCQ। ইয়াৰ এনচাৰটো হৈছে দুখন নীলা লিটমাছ কাগজ লৈ দুয়োটা পৰীক্ষানল পৃথকে পৃথকে ভৰোৱা হ'ল। যিটো পৰীক্ষানল লিটমাছ কাগজৰ ৰং নীলা পৰা ৰঙালৈ পৰিৱৰ্তিত হ'ব সেইটো দ্ৰৱ নেমু ৰস, কিয়নো এচিডে নীলা লিটমাছক ৰঙালৈ পৰিৱৰ্তিত কৰে। আনহাতে যিটো পৰীক্ষানল লিটমাছ কাগজ ৰঙা ৰঙৰ কাগজৰ ৰঙৰ পৰিৱৰ্তন হয় সেইটো হৈছে বিশুদ্ধ পানী। তোমালোকে ইতিমধ্যে পঢ়ি আহিছা যে আমি লিটমাছৰ কাগজৰ জৰিয়তে আমি কি কৰিব পাৰো? লিটমাছ কাগজৰ জৰিয়তে আমি চাব পাৰো যে এচিড নে ক্ষাৰক। ঠিক আছে, আমি লিটমাছ কাগজতে চাব পাৰো এচিড নে ক্ষাৰক। সো 3 নম্বৰ প্ৰশ্নটো আহিছো, য'ত 2 নম্বৰ আহিছিল ক্ষাৰক আৰু এলকাইলিৰ মাজত পাৰ্থক্য লিখা, প্ৰত্যেকৰ একোটাকৈ উদাহৰণ দিয়া। এতিয়া পাৰ্থক্য হৈছে ক্ষাৰকৰ যদি চাওঁ, ক্ষাৰক মানে ক্ষাৰ নহয়, কিয়নো সকলো ক্ষাৰক পানীতে দ্ৰৱীভূত নহয়। তাৰপিছত ক্ষাৰ মানে হৈছে যিটো ক্ষাৰ মানে হৈছে ক্ষাৰক, কিয়নো যিবোৰ ক্ষাৰক পানীত দ্ৰৱীভূত হয় সেয়াই হৈছে এলকাইলি বা ক্ষাৰ। উদাহৰণস্বৰূপে যদি চাওঁ তেতিয়াহ'লে আমি MgOH2 হ'ব বা LOOH3 হ'ব। উদাহৰণস্বৰূপে NOH আৰু KOH হ'ব ইয়াৰ ক্ষাৰকৰ উদাহৰণ। 4 নম্বৰ হৈছে এলকাইন গ্লুকজ উভয় যৌগতে হাইড্ৰজেন আছে যদিও এই দুয়োটা এচিড নহয়, ইয়াৰ কাৰণ দৰ্শোৱা। ধুনীয়াকে কাৰণটো দিয়া আছে, এচিডৰ মাজেৰে বিদ্যুৎ প্ৰবাহিত হয়। ঠিক আছে, ইয়াৰ কাৰণ হ'ল যে ইহঁতে আয়নলৈ বিয়োজিত হয়। HCl অৰ্থাৎ হাইড্ৰক্লোৰিক এচিডৰ ক্ষেত্ৰত এলকহল আৰু গ্লুকজৰ H+ আয়নলৈ বিয়োজিত নহয় আৰু সেয়েহে ইহঁতক বিদ্যুৎ প্ৰবাহিত নকৰে। অৱশ্যে ইহঁতৰ এচিড আৰু এচিডৰ দ্বাৰা হাইড্ৰজেন থাকে। হাইড্ৰজেন মুক্ত আটাইবোৰ যৌগ এচিড নহয় আৰু ইহঁতে এচিড ধৰ্ম প্ৰদৰ্শন নকৰে। তাৰপিছত 5 নম্বৰ প্ৰশ্নটো হৈছে pH কাক বোলে? তোমালোকে শুনি আছা pHটো ইম্পৰ্টেণ্ট হয়। আৰু pHৰ পৰিসীমাও জানা, পৰিসৰ 0 পৰা 14 লৈকে থাকে, হয় নে নহয়? কোনো দ্ৰব্যৰ হাইড্ৰজেন আয়নৰ গাঢ়তাৰ পৰিমাপনৰ বাবে যি স্কেল ব্যৱহাৰ হয় তাকে pH স্কেল বুলি কোৱা হয়। pH স্কেলে কি জোখায়? এচিড নে ক্ষাৰক নে প্ৰসম তেনেকুৱা জোখা হয়। তাৰপিছত 6 নম্বৰ প্ৰশ্নটো তোমালোকে চাবা। তোমাক A আৰু B দুটা দ্ৰৱ দিয়া হ'ল। A দ্ৰৱটোত pH 6 আৰু B দ্ৰৱটোত pH 8 অৰ্থাৎ 8। কোনটো দ্ৰৱত হাইড্ৰজেন আয়নৰ গাঢ়তা বেছি? ইয়াৰ কোনটো আম্লিক আৰু কোনটো ক্ষাৰক? এইটো ভালদৰে চাবা, এইটো পৰীক্ষাত অহা চান্স বহুত আছে। এই দ্ৰৱটোত H+ অলপ কাহ হৈ আছে। H+ গাঢ়তা কম হলে pH ৰ মান অধিক হয়। যিহেতু দ্ৰৱ A ৰ pH মান 6 আৰু দ্ৰৱ B pH মান 8, গতিকে B তুলনাত A দ্ৰৱৰ হাইড্ৰজেনৰ আয়নৰ গাঢ়তা বেছি। যিহেতু pH মান 6 অৰ্থাৎ প্ৰসম জলীয় দ্ৰৱৰ pH মান 7তকৈ কম, গতিকে দ্ৰৱটো আম্লিক। আনহাতে দ্ৰৱ B pH মান 8 অৰ্থাৎ 7তকৈ বেছি, সেয়ে গতিকে দ্ৰৱটো ক্ষাৰকীয়। তোমালোকে জানা pH স্কেল মনত আছে, ইয়াৰ পৰা 0ৰ পৰা কিহলৈকে আৰম্ভ আছিল? 14 লৈকে আছিল। মাজত 7 থাকে অৰ্থাৎ প্ৰসম। অৰ্থাৎ যদি সহজ চোৱা যায় তেতিয়া 0ৰ পৰা 7লৈকে এইখিনি এচিডীয়, 7ৰ পৰা 14লৈকে ক্ষাৰক। এতিয়া চোৱা, ইয়াত 1 আছে আৰু 2 আছে, গতিকে এচিড কাৰ বেছি হ'ব? 1ৰ এচিডীয় গুণ বেছি। যিমানে আগবাঢ়ি থকা এচিডীয় গুণটো কমি কমি যাই থাকে আৰু শেষত 14 কি হ'ব? ক্ষাৰক হয়।
ঠিক আছে নেক্সট তোমালোকে নেক্সটটো চোৱা প্লাষ্টাৰ অফ পেৰিছ কি ইয়াক কেনেদৰে প্ৰস্তুত কৰা হয় ইয়াৰ এটা গুৰুত্বপূৰ্ণ ব্যৱহাৰ লিখা য'ত 3 নম্বৰতে আছিল প্লাষ্টাৰ অফ পেৰিছ হ'ল এবিধ বগা পাউডাৰ যাৰ ৰাসায়নিক সংকেত হৈছে এইটো তোমালোকে দেখা পাইছা CsSO4 হাফ H2 এটা ৰাসায়নিক সংকেত আৰু ইয়াৰ ৰাসায়নিক নাম হৈছে ক্যালসিয়াম সালফেট হেমিহাইড্ৰেট ঠিক আছে নামটো গম পালা ক্যালসিয়াম সালফেট হেমিহাইড্ৰেট জিপসাম 373 কেলভিন উষ্ণতাত উত্তপ্ত কৰিলে পানী অণু হেৰুৱাই ক্যালসিয়াম সালফেট হেমিহাইড্ৰেটলৈকে হাইড্ৰেটত পৰিণত হয় ইয়াকে প্লাষ্টাৰ অফ পেৰিছ বোলা হয় প্লাষ্টাৰ অফ পেৰিছক পুতলা ঘৰ সজোৱা সামগ্ৰী আদি প্ৰস্তুত ব্যৱহাৰ কৰা হয় নেক্সট তোমালোকে চোৱা কঠিন পানীক কোমল পানীলৈ ৰূপান্তৰ কৰিবলৈ ব্যৱহাৰ কৰা সোডিয়াম যৌগটোৰ নাম কি সোডিয়ামৰ যৌগটোৰ নাম এনসাৰটো হ'ব কঠিন পানী এটো তোমালোকে কঠিন পানী কোমল কৰাৰ কাৰণে ব্যৱহাৰ কৰা সোডিয়াম যৌগটোৰ নাম হৈছে কাপোৰ ধোৱা সোডা ঠিক আছে নেক্সট তোমালোকে চোৱা তোমাক A আৰু B দুটা দ্ৰৱ দিয়া হৈছে A দ্ৰৱটোৰ pH মান 3 আৰু B দ্ৰৱৰ pH মান 8 কোনটো দ্ৰৱ হাইড্ৰোজেন আয়নৰ গ্ৰাহকতা বেছি কোনটো আম্লিক কোনটো ক্ষাৰকীয় এনসাৰটো লিখিবা এটা দ্ৰৱত হাইড্ৰোজেন আয়নৰ বা HCO- গ্ৰাহকতা অধিক হলে pH মান কম হয় আৰু H+ HCO- ৰ গ্ৰাহকতা কম হলে pH মান অধিক হয় যেহেতু A দ্ৰৱত pH মান 3 অৰ্থাৎ দ্ৰৱটো আম্লিক Bৰ pH মান 8 গতিকে B তুলনাত দ্ৰৱ এৰ হাইড্ৰোজেন আয়নৰ গ্ৰাহকতা বেছি গতিকে দ্ৰৱ এ আম্লিক দ্ৰৱ ক্ষাৰকীয় গতিকে আমি গম পালো দ্ৰৱ এ আম্লিক আৰু দ্ৰৱ বি ক্ষাৰকীয় তাৰ পিছত ইম্পৰ্টেন্ট তোমালোকে এইমাত্ৰ চাইছে তথাপিতো চাবা প্লাষ্টাৰ অফ পেৰিছৰ মাজত বিক্ৰিয়াটো দেখিবলৈ এটা ৰাসায়নিক সমীকৰণ লিখা এইটো তোমালোকে দেখা পাইছা এইটো হৈছে প্লাষ্টাৰ অফ পেৰিছৰ সমীকৰণ এইটো আগে পিছে দেখা গৈছে এইটো চাবা তোমালোকে বেকিং সোডাৰ ৰাসায়নিক নাম কি ইয়াক কেনেদৰে প্ৰস্তুত কৰা হয় ৰাসায়নিক সমীকৰণ লিখা বেকিং সোডাৰ ৰাসায়নিক নাম হৈছে সোডিয়াম হাইড্ৰোজেন কাৰ্বনেট ঠিক আছে আৰু সোডিয়াম ক্লোৰাইডৰ অন্যতম কেঁচা সামগ্ৰী ৰূপে ব্যৱহাৰ কৰি প্ৰস্তুত কৰা হয় এটো দেখা পাইছা 2019 চনত আহিছিল এবাৰ তোমালোকে এটো চাবা প্ৰশমন বিক্ৰিয়া কি দুটা উদাহৰণ দিয়া যি ৰাসায়নিক বিক্ৰিয়াত এটা এচিডে এটা ক্ষাৰকৰ লগত বিক্ৰিয়া কৰি লৱণ আৰু পানী উৎপন্ন কৰে তাকে প্ৰশমন বিক্ৰিয়া বোলে উদাহৰণ দিয়া তোমালোকে চাই ফেলে ধুনীয়াকে লিখিব পাৰিবা ঠিক আছে তাৰ পিছত আৰু এটা ইম্পৰ্টেন্ট আছে তোমাক তিনিটা পৰীক্ষা নল দিয়া হৈছে ইহঁতে এটাত পাতিত পানী আৰু আন দুটা ক্ৰমে এটা এচিডৰ দ্ৰৱ আৰু ক্ষাৰকীয় দ্ৰৱ আছে যদি তোমাক কেৱল ৰঙা লিটমাছ কাগজ দিয়া হয় তেন্তে প্ৰতিটো পৰীক্ষা নল দ্ৰব্যসমূহ কিদৰে চিনাক্ত কৰিবা 2020 চনত আহিছিল আৰু ইম্পৰ্টেন্ট হয় যে প্ৰথম লিটমাছ কাগজ তিনিটা অংশ ভাগ কৰা হল ৰঙৰ লিটমাছ কাগজৰ প্ৰত্যেক অংশ ভিন ভিন দ্ৰৱত তিনিটা পৰীক্ষা নল জুবুৰিয়াই দিয়া হল লিটমাছ কাগজৰ ৰঙৰ পৰিৱৰ্তনৰ দ্বাৰা দ্ৰৱবোৰ চিনাক্ত কৰিব পাৰিম এক নম্বৰটো হৈছে পৰীক্ষা নলীত ৰঙা লিটমাছ কাগজ নীলা হয় সেই পৰীক্ষা নলটো ক্ষাৰকীয় দ্ৰৱ অৰ্থাৎ ৰঙা লিটমাছ যেতিয়া নীলা হয় তেতিয়া আমি গম পাওঁ এইটো ক্ষাৰকীয় দ্ৰৱ 2 নম্বৰ এতিয়া ওপৰত পোৱা নীলা লিটমাছৰ কাগজখন সমানে দুভাগ কৰি বাকি দুটা পৰীক্ষা নলত জুবুৰাই দিয়া হল ইয়াৰে এটো আছে যি পৰীক্ষা নলত লিটমাছৰ কাগজৰ ৰং পুনৰ ৰঙলৈ পৰিৱৰ্তন হ'ব ৰঙালৈ পৰিৱৰ্তন হ'ব সেই দ্ৰৱটো হৈছে এচিড আছে সেই পৰীক্ষা নলত কি আছে এচিড আছে অৱশিষ্ট পৰীক্ষা নলটো নীলা লিটমাছ কাগজৰ ৰং একে থাকে সেই পৰীক্ষা নলিত পাতিত পানী থাকিব ছাত্ৰ ছাত্ৰীসকল আশা কৰো তোমালোকে বুজি পালা অলপ ভালদৰে পঢ়িলে ধুনীয়াকে তোমালোকে লিখিব পাৰিবা আৰু নেক্সট পাৰ্ট ভিডিও আমি আলোচনা কৰিম ইম্পৰ্টেন্ট হয় এই আগতে আহি যোৱা পৰীক্ষাত হয়তো ৰিপিট হোৱাৰ চান্স বহুতেই আছে ঠিক আছে নেক্সট ভিডিওত লগ পাম চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা